আজি আমি এইটো ভিডিঅ'ত ক্লাছ 3ৰ গণিত বিষয়ৰ তৃতীয় মান নিৰূপণৰ যিখন সম্ভাব্য প্ৰশ্নকাকত এই প্ৰশ্নকাকতখন আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে 1 নম্বৰ চমু উত্তৰ দিয়া। ক নম্বৰ 7ক 7ৰে হৰণ কৰিলে আমি হৰণফল কিমান পাম? হৰণ মানে হৈছে কি? হৰণ মানে হৈছে ভাগ। মানে 7টা চকলেট যদি আমি 7জনক ভাগ কৰি দিওঁ তেনেহলে ইজনে এটাকৈ চকলেট পাব। মানে 7ক 7 ভাগ কৰিলে কি হ'ব? 1। ইয়াৰ উত্তৰ হ'ব 1। তাৰ পিছত খ নম্বৰ 1 ঘণ্টাত 60 মিনিট। আধা ঘণ্টাত কিমান মিনিট? আধা ঘণ্টাত কিমান হ'ব? আধা ঘণ্টাত হ'ব 30 মিনিট। গ নম্বৰ 1ক 4 ভাগ কৰিলে এভাগত কিমান পাম? তোমালোকে 4ৰে 1ক ভাগ কৰিবা, কিমান হ'ব? 25। মানে 4টা 25 যোগ কৰিলে কিমান হ'ব? 100। তাৰপিছত খ নম্বৰ 29 দিনীয়া ফেব্ৰুৱাৰী মাহত থকা বৰ্ষটো হ'ল অধিবৰ্ষ বা লিপ ইয়াৰ। শুদ্ধ নে ভুল? এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত গ নম্বৰ 12টা বগৰী 6টা বগৰীৰ আধা নে দুগুণ? 12টা বগৰী 6টা বগৰীৰ কি হ'ব? দুগুণ। তাৰপিছত 2 নম্বৰ হৰণ কৰি ভাজ্য, ভাজক আৰু ভাগফল দেখুৱাই দিয়া। প্ৰথমে ক নম্বৰ মানে 6ৰে মানে 48ক হৰণ কৰিব লাগে। 4 × 8 = 48। 6 × 8 গুণ কিমান হয়? 6 × 8 গুণ 48। এতিয়া তোমালোকে বিয়োগ কৰিবা। বিয়োগ কৰিলে একো নাথাকে, সেইকাৰণে কি হ'ব? ইয়াত এটা কটা চিন দিব লাগিব। মানে 6ৰে 48ক ভাগ কৰি আমি কিমান পালোঁ? 8 পালোঁ। এইটো হ'ব ভাগফল। মানে 6ৰে আমি হৰণ কৰিলোঁ, সেইকাৰণে 6টো হ'ব কি? ভাজ্য। আৰু 48ক আমি হৰণ কৰিলোঁ, এইটো হ'ব কি? ভাজক। তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু তোমালোকে বাকীবোৰ মানে নিজে কৰিবা। তাৰপিছত 3 নম্বৰ 5 × 6 গুণ কিমান হয়? 5 × 6 গুণ 30। 3 × 10 গুণ কিমান হয়? 30। ইয়াৰ লগত এইটো হ'ব। 4 × 6 গুণ কিমান হয়? 4 × 6 গুণ 24। মানে 3 × 8 গুণ কিমান হয়? 3 × 8 গুণ 24। ইয়াৰ লগত এইটো হ'ব। তোমালোকে বাকীবোৰ মানে নিজে মিলাই দিবা। তাৰপিছত 4 নম্বৰ তলৰ ছবিসমূহ নিৰ্দেশ অনুসৰি ভাগ কৰি ৰং কৰা। ক নম্বৰ 4/3। তোমালোকে এনেকৈ এটা বৃত্ত আঁকিবা আৰু ইয়াক 4টা ভাগ কৰিবা। 1 2 3 4। 4টা ভাগ হ'ল 4/3 অংশত তোমালোকে ৰং কৰিবা। মানে 3টা ঘৰত তোমালোকে এনেকৈ ৰং কৰিবা। তাৰপিছত খ নম্বৰ 4/1। তোমালোকে এনেকৈ এটা বৰ্গ আঁকিবা। ইয়াক তোমালোকে 4টা ভাগ কৰিবা। 4/1 এটা অংশত তোমালোকে ৰং কৰিবা। বাকীবোৰ তোমালোকে নিজে কৰিবা। তাৰপিছত 5 নম্বৰ আধা অংশত ঘেৰ দিয়া। প্ৰথমে ক নম্বৰ ইয়াত কেইটা আছে? 1 2 3 4 5 6। 6ৰ আধা কিমান হ'ব? 3। এনেকৈ তোমালোকে মানে গোল দিবা। তাৰপিছত 5 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ 1 ঘণ্টাত এদিন হয়। মানে 24 ঘণ্টাত কি হয়? এদিন। তাৰপিছত খ নম্বৰ 5ক যদি আমি 1ৰে হৰণ কৰোঁ তেনেহলে কি হ'ব? এইটো 5 হ'ব। গ নম্বৰ 1 মিটাৰত 100 চেণ্টিমিটাৰ। আধা মিটাৰত কিমান হ'ব? 50 চেণ্টিমিটাৰ। তাৰপিছত ঘ নম্বৰ 1 ঘণ্টা সমান মানে 60 মিনিট। তাৰপিছত গ নম্বৰ ৰাতিপুৱা 6 বজাৰ পৰা পাছদিনা ৰাতিপুৱা 6 বজালৈ 1 ঘণ্টা কিমান হ'ব? এইটো 24 ঘণ্টা হ'ব। তাৰপিছত 6 নম্বৰ ৰাতিপুৱা 5 বজাত ৰেলগাড়ী এখনে যাত্ৰা আৰম্ভ কৰি 30 মিনিট পাছত নিউ বঙাইগাঁও ষ্টেচনত পালে। ৰেলগাড়ীখনে কেই বজাত নিউ বঙাইগাঁও ষ্টেচন পালে? কেই বজাত? 5:30 বজাত। মানে ৰেলগাড়ীখনে 5:30 বজাত মানে
কি বঙাইগাঁও ষ্টেচন পালে। তাৰপিছত 7 নম্বৰ, এখন দোকানত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা হ'লে ৰিক্সাৰ সংখ্যা কিমান? এইটো তোমালোকে কি কৰিবা, মানে এখন ৰিক্সাৰ কেইটা চকা? 3টা চকা। তোমালোকে 3ৰে মানে 24ক মানে কি হৰণ কৰিবা। 3 8 গুণ কিমান হয়? 24। এতিয়া তোমালোকে বিয়োগ কৰিবা, বিয়োগ কৰিলে মানে একো পোৱা নাযায়, ইয়াত কটা হ'ব। তেনেহ'লে কেইখন ৰিক্সা আছে? এই 8খন। তাৰপিছত 8 নম্বৰ, ঘিলা পিঠা ভাজিলে 20খন, ল'ৰা আছে 4জন, মায়ে আহি সমানে ভগায়, কেইখন পিঠা এজনে পায়? তোমালোকে এইটো হৰণ কৰিব লাগিব। মানে 4জন ল'ৰা আৰু পিঠা আছে কেইখন? 20খন, মানে 4ৰে মানে 20ক হৰণ কৰিব লাগিব। 4 5 গুণ 20। তোমালোকে বিয়োগ কৰিবা, একো নাথাকে, সেইকাৰণে কি হ'ব? কটা। মানে 4জন ল'ৰাক যদি আমি 20খন পিঠা ভগাই দিওঁ তেনেহ'লে এজনে 5খনকৈ মানে পিঠা পাব। তাৰপিছত 9 নম্বৰ, এটা বলৰ দাম 15 টকা হ'লে তেনেকুৱা 9টা বলৰ দাম কিমান? এটা বলৰ দাম হৈছে কি? 15 টকা। তেনেহ'লে 9টা বলৰ দাম কিমান হ'ব? মানে 15ক যদি আমি 9ৰে মানে পূৰণ কৰোঁ তেনেহ'লে আমি পাম 5 9 গুণ কিমান হয়? 5 9 গুণ 45। 45ৰ কি হ'ব? 45ৰ ইয়াত হ'ব 5। 9 1 গুণ 9 আৰু 4 যোগ কৰিব লাগিব 13। মানে 9টা বলৰ দাম কিমান হ'ব? 135 টকা।